हेलो फ्रेंड सो आपलोगे এটা বিগ আপডেট দিব বিচাৰিছো যিসকলে ডিগ্ৰীত এডমিশ্যন ল'ম বুলি ভাবি আছে বা এডমিশ্যনৰ কাৰণে কেনেকুৱা প্ৰসেছ সিউটিত এপ্লাই কৰিছিল এডমিট কাৰ্ড আহিল না নাই সেই বিষয়ে এটা সৰু এটা ভিডিও লৈ আহিছো সো যিসকলে সিউটিত এপ্লাই কৰিছিল সেইসকলৰ কাৰণে বিগ ব্ৰেকিং সো আপোনালোকৰ এডমিট কাৰ্ড আহি গ'ল এডু চাও এডমিট কাৰ্ড এটা এপ্লিকেশন নম্বৰ দিব তাৰ পিছত ডেট অফ বাৰ্থ দিব সাবমিট মাৰি দিব আপোনালোকৰ এডমিট কাৰ্ড আহি যাব সো এডমিট কাৰ্ড ডাউনলোড হৈ যাব আৰু আপোনালোকে কোড পঢ়িছে এক্সাম আপোনালোকে চাব পাৰিব আৰু লগতে যিসকল ক্যান্ডিডেটে সিউটিত এপ্লাই কৰা নাই আপোনালোকে ডিএসসি ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন যি পোৰ্টেল আছে সমৰ্থ বুলা এই পোৰ্টেলটোত আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেচন কৰিব মই সিউটিৰ এডমিট কাৰ্ডৰ লিংকটো দি দিম আৰু লগতে ই সমৰ্থ নামৰ হে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ ৰেজিষ্ট্ৰেচনৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম ভিডিওটোৰ এখন সো আপোনালোকে চিন্তা নকৰিব সিউটিত এক্সামত বহক আৰু যিমানখিনি পাৰে আপোনালোকে এনসাৰ দিবলৈ চেষ্টা কৰিব আৰু লগতে আপোনালোকৰ যিসকলে এতিয়াও ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ পোৰ্টেলত ৰেজিষ্ট্ৰেচন কৰা নাই আপোনালোকে সোনকালে কৰক সিবিএসই হওক আৰু আসাম কাউন্সিলৰ হক ক্যান্ডিডেট আপোনালোকে সোনকালে কৰক যিমান সোনকালে পাৰে এপ্লাই কৰক আপোনালোকে যদি সিউটিত এপ্লাই কৰা নাই ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন এপ্লাই কৰিব নহলে কিন্তু আপোনালোকৰ এটো বছৰ এনেই যাব আপোনালোকে এডমিশন কৰিব নোৱাৰিব থ্যাংক ইউ ফৰ ওয়াচিং মাই চেনেল